আজি গোলাঘাটত হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ ব্যাপক প্ৰচাৰ চলোৱা হয়। এইবাৰ দেশে উদযাপন কৰিব ৬৯ সংখ্যক স্বাধীনতা দিৱস। এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে আজি গোলাঘাটত স্বাধীনতাৰ বাবে যিসকলে নিজৰ প্ৰাণ আহুতি দিছিল আৰু দেশৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধাৰে সুঁৱৰি গোলাঘাট বিজেপি টাউন মণ্ডলৰ কাৰ্যকৰ্তাসকলে ত্ৰিৰংগা যাত্ৰা কৰে। গোলাঘাট পৌৰসভাৰ চৌহদৰ পৰা সমূহীয়া যাত্ৰা বাহিৰ কৰা হয়। ৫ সহস্ৰাধিক মহিলা আৰু পুৰুষে হাতে হাতে ৰাষ্ট্ৰীয় পতাকা লৈ বিশাল ত্ৰিৰংগা যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই যাত্ৰা চহৰৰ মাজেৰে গৈ পুনৰ পৌৰসভাৰ চৌহদত অন্ত পৰে। কাৰ্যসূচীত গোলাঘাট পৌৰসভাৰ সভানেত্ৰী দুলুমণি বৰবৰা, উপপৌৰপতি সীমান্ত বৰাৰ লগতে ভালেসংখ্যক বিজেপি কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত পৌৰ সভানেত্ৰী দুলুমণি বৰবৰাৰ ভাষ্য। নগৰৰ বিজেপি টাউন মণ্ডলৰ পৰা এই শোভাযাত্ৰা আমি উলিয়াইছোঁ আৰু তিৰংগা যাত্ৰা যিসকল আমাৰ কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিছে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যি পেহেলগামৰ ঘটনাক লৈ আমাৰ যিসকল শ্বহীদ জোৱানৰ মৃত্যু হৈছিল সেইসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ আৰু দেশ স্বাধীনতাৰ বাবে যিসকলে নিজৰ জীৱন আহুতি দিছিলে সেইসকলক সোঁৱৰণ কৰি আজি আমি গোলাঘাট টাউন মণ্ডলৰ বিজেপিৰ কাৰ্যকৰ্তাসকলে তিৰংগা যাত্ৰা আৰম্ভ কৰিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট দৃষ্টিকোণ।